তো নাই ধৰি থাক দেই, কাৰণ আমি আৰু খবৰটো পাইছোঁ ৰাতি 12টা বজাত, আৰু 12টা বজাত আহি আমি মেডিকেলত ভৰ্তি কৰিলোঁ। তাৰপিছত আৰু পিছদিনাখন অপাৰেশ্যন হ'ল। এতিয়া এইটো মৰাৰ দাগ আছে, কোনোবাই মাৰিলে বুলি ধৰি লৈছোঁ আৰু কেলৈ মাৰিলে কি কথা নাজানো, কিন্তু লগৰ ল'ৰাবোৰে কোৱা মতে এখন একো কাজিয়া হোৱা নাছিলে, কিন্তু কোনোবা এটা পাৰ্টি আহি মানে মাৰিপিট কৰিছিল। সি সাধাৰণতে লগৰ এতিয়া কোৱা শুনিছোঁ যে সি কাৰণেও ক'তো তেনেকুৱা কাজিয়া নালাগে, কোনোবাই লাগিলেও মানা কৰিবলৈ যায়। সেইটোৱে ড্ৰাগছ খোৱা মানে কি নাজানো সেইটো কথা, কিন্তু ক'ৰবাত যদি কাজিয়া পেচাল লাগে তেতিয়া সি হেৰি কৰিবলৈ যায়। এই হেৰিকৈ ফাংচনটো চাবলৈ আহোঁতে, বিহু অনুষ্ঠানটো চাওঁতে তেওঁলোকে অকণমান হুলস্থুল কৰি থকাৰ কাৰণে কিবা এটা ক'লে, চাওঁ যদি ঘৰ যাগে সেইকাৰণে কিবা এটা ক'লে চাগৈ, সেইকাৰণে আৰু আকেজটো বাঢ়ি গ'ল। মইতো শাস্তি পোৱাটো বিচাৰোঁ, কাৰণ এইটো ভৱিষ্যতেও থাকি যাব। আৰু কেইদিনমানৰ আগতে তেনেকুৱা এটা ঘটনা হৈ গৈছে, কৈ গৈছে এজন আছিলে আপোনাৰ চন্দননগৰ, চন্দননগৰ এজনে নহয় কৈছে মাজত বাইকখন ৰখাই থৈছে আৰু কৈছে যে গাড়ীখন আহিছে বোলে পাৰ হ'ব, কিন্তু পাৰ হ'বলৈ উপায় নাই, তেনেকুৱা নিছে কিমান ৰখাই লয় কেতিয়াবা আছে আৰু ৰখাই দিয়া হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।